Hello students, আজি আমি ডিসকাস কৰিম ক্লাস 10 চেপ্টাৰ নম্বৰ 3 চেপ্টাৰটোৰ নাম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এতিয়া এই চেপ্টাৰটোৰ দুটা ক্লাস অলৰেডি আমি কৰিছো আজি এটো হৈছে থাৰ্ড ক্লাস এই চেপ্টাৰটোৰ ওপৰত এতিয়া এই চেপ্টাৰটোৰ ওপৰত আমি বহুতখিনি কথা অলৰেডি ডিসকাস কৰিছো আৰু লাষ্ট যেটো কথা আমি ডিসকাস কৰিছিলো হেতু আছিল যে দুটা চলকৰ ৰৈখিক সমীকৰণৰ সমাধানৰ ক্ষেত্ৰত সমাধানবোৰ কেনেকুৱা হ'ব পাৰে এই কথাটো আমি লাষ্ট ডিসকাস কৰিছিলো দুটা চলকৰ এজোৰ ৰৈখিক সমীকৰণৰ সমাধান মূলতঃ তিনি প্ৰকাৰৰ হ'ব পাৰে ফাৰ্ষ্টটো হৈছে যে সমাধান কেৱল মাত্ৰ এটা ওলাব পাৰে এজোৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত কেৱল মাত্ৰ এটা সমাধান ওলাব পাৰে ফাৰ্স্ট টাইপটো আছিল এটো সেকেন্ড টাইপটো হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান অসীম সংখ্যক হ'ব পাৰে অসীম সংখ্যক সমাধান ওলাব পাৰে এজোৰ ৰৈখিক সমীকৰণৰ বাবে হল হেতু আছিল সেকেন্ড টাইপটো আৰু থাৰ্ড টাইপটো হৈছে যে এনেকুৱা এজোৰ ৰৈখিক সমীকৰণৰ কোনো সমাধান নাথাকিবও পাৰে একো সমাধানেই নোলাব তেনেকুৱাও পসিবিলিটি থাকে গতিকে আমি তিনি প্ৰকাৰৰ পাইছিলো মূলতঃ যে কেৱল এটা সমাধান ওলাব পাৰে বা অসীম সংখ্যক সমাধান ওলাব পাৰে আৰু কোনো সমাধান নোলাবও পাৰে এতিয়া তাৰ উপৰিও আমি এটা কথা পাইছিলো যে যত যিবোৰ ৰৈখিক সমীকৰণৰ জোৰৰ ক্ষেত্ৰত এটা সমাধান ওলাব হি লাগিলে কেৱল মাত্ৰ এটা সমাধান হওক বা অসীম সংখ্যক সমাধান হওক এই দুইটা ক্ষেত্ৰৰ বাবে তেনেকুৱা ৰৈখিক সমীকৰণৰ জোৰবোৰক আমি কৈছিলো সংগত জোৰৰ ৰৈখিক সমীকৰণ যিবোৰত সমাধান ওলাব হি লাগিলে এটা সমাধান হওক বা অসীম সংখ্যক সমাধান হওক হেতু ওপৰত কথা নাই খালি সমাধান ওলাব লাগে তেতিয়া তেনে ৰৈখিক সমীকৰণৰ জোৰক কম আমি সংগত জোৰ আৰু যত কোনো সমাধান নোলাব তাক তেনে ৰৈখিক সমীকৰণৰ জোৰক কম আমি অসংগত জোৰ এই কথাখিনিলৈকে আমি পঢ়িছিলো লাষ্ট ক্লাছত আজি আমি পঢ়িব লাগে নেক্সট যেটো টপিক আছে আমাৰ হেতু হৈছে ৰৈখিক সমীকৰণ জোৰৰ লৈখিক পদ্ধতি সমাধানৰ লৈখিক পদ্ধতি ৰৈখিক সমীকৰণ জোৰৰ সমাধানৰ লৈখিক পদ্ধতি এটা লৈখিক পদ্ধতি মানে হৈছে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন মানে আমি গ্ৰাফত যে প্লট কৰি দেখুৱাও পইণ্টছবোৰ হেতু কথা কোৱা হয় যিবোৰ আমি গ্ৰাফত পাতি দেখুৱাও বা লেখ কাগজত পাতি দেখুৱাও হেতুকে কোৱা হয় লৈখিক পদ্ধতি এতিয়া ৰৈখিক সমীকৰণ জোৰৰ সমাধানবোৰ কেনেকৈ আমি লেখ কাগজত পাতিম বা গ্ৰাফত প্লট কৰিম সেই কথাটো আমি শিকিব লাগিব তালে যোৱাৰ আগতে আমি এতিয়া এটা সাধাৰণ সমীকৰণ এজোৰৰ কথালে যোৱা নাই আমি এটা সমীকৰণৰ কথা কৈছো এটা সমীকৰণ গ্ৰাফত প্লট কৰিলে আমি কি কথা দেখিবলৈ পাওঁ সেই কথা কেইটা আমি প্ৰথমতে চাই লওঁ ঠিক আছে এতিয়া ফাৰ্স্ট পইণ্টটো দিছে যে সমীকৰণ এটাৰ সমাধানৰ লৈখিক উপস্থাপনত সমাধানটো সদায় ৰেখাডালৰ ওপৰত থাকিব এই কথাটো এতিয়া কি বুজালে এই কথাটোৱে বুজাইছে যে এটা উদাহৰণ লওঁ ঠিক আছে ধৰা হল আমি এটা উদাহৰণ লৈছো এটা সমীকৰণ লওঁ আমি ঠিক আছে x plus y is equal to 4 লৈছো ঠিক আছে এইটো এটা সমীকৰণ হল এতিয়া ইয়াক আমি লেখ কাগজত আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰি দেখাব লাগে গ্ৰাফত ঠিক আছে এতিয়া হেতু আমি কেনেকৈ কৰিম হেতু আমি কৰিম তোমালোকৰ হয়তো মনত আছে ক্লাস 9ত তোমালোকে পাই হিচাপবোৰ যে আমি এখন টেবুল পাতি লওঁ নহয়নে এখন টেবুল পাতো আমি এনেকুৱা এখন টেবুল পাতো ঠিক আছে এনেকুৱা এখন টেবুল পাতো হয়নে আৰু তাত এটোত লওঁ এটা
এটাত লওঁ x বুলি এটাত লওঁ কি বুলি y বুলি লওঁ হয় এতিয়া প্ৰথমতে এই x টোৰ ঠাইত যদি আমি 0 প্লট কৰো এই x টোৰ ঠাইত আমি 0 প্লট কৰিলো x plus y is equal to 4 তাৰ এই যে x টো আছে তাৰ ঠাইত আমি 0 প্লট কৰিলো তেতিয়া y ৰ এটা ভ্যালু পাম আমি y ৰ ভ্যালু কি পাম এই ক্ষেত্ৰত y ৰ ভ্যালুটো পাম 4 মানে গতিকে হেতু এটা আমি পইণ্ট পালো পইণ্টটো কি পাম এতিয়া এই পইণ্টৰ স্থানাংকটো আমি কি বুলি কম 0 4 হে বুলি কম আমি হয়নে তাৰ পিছত আকৌ y টোক যদি আমি 0 পাতো এবাৰ যদি আমি y টোক 0 পাতো তেতিয়া x ৰ ভ্যালুটো কি পাম 4 পাম হয়নে তেনেকে এইবাৰ স্থানাংকটো কি হ'ব এটো হ'ব 4 0 এটা পইণ্ট পালো আমি 0 4 এটা পইণ্ট পালো আমি 4 0 গতিকে এনেকে আমি পইণ্টবোৰ লৈ ইয়াৰ উপৰিও আমি বহুতো পইণ্ট ল'ব পাৰো হয়নে তেনেকে লৈ পেলাই আমি এনেকে গ্ৰাফ কাগজত প্লট কৰো আৰু তাৰ পৰা আমি কিছুমান শেপ পাওঁ তোমালোকৰ এটো মনত পৰিছে আমি কেনেকে বস্তুবোৰ প্লট কৰো হয়নে সমীকৰণ তাৰ পৰা কেনেকে পইণ্টছবোৰ উলিয়াই গ্ৰাফত প্লট কৰো সেই কথাটো হয়তো তোমালোকৰ মনত পৰিছে এতিয়া তেনেকে যেতিয়া আমি প্লট কৰিম তেতিয়া হয়তো আমি কেতিয়াবা এনেকুৱা কাৰ্ভও পাব পাৰো কেতিয়াবা এনেকুৱা সৰল ৰেখা পাব পাৰো নহয়নে বিভিন্ন শেপ পাওঁ আমি এতিয়া এই শেপবোৰ আমি কেনেকে পাওঁ এই যে পইণ্টছবোৰ উলিয়াও এতিয়া এইটোৰ ক্ষেত্ৰত আমি পইণ্টছবোৰ পালো 0 4 আৰু 4 0 এই দুটা পইণ্ট পালো আমি তেনেকে এই কাৰ্ভডাল যে হৈছে এই কাৰ্ভডাল হ'বলে এই চাৰিটা পইণ্ট পাইছো ফাৰ্ষ্ট হৈছে এটো সেকেন্ড এটো থাৰ্ড এটো ফোৰ্থ এটো এই চাৰিটা পইণ্ট লগ লগাই আমি এই কাৰ্ভডাল পাইছো এতিয়া এটো মানে কি বুজাইছে এটা সমীকৰণ আছিল আৰু তাৰ পৰা আমি কিছুমান এনেকে পইণ্ট উলিয়ালো এটো যেনেকে পইণ্ট খিনি উলিয়াইছো তেনেকে পইণ্ট উলিয়াই ইয়াত যেতিয়া গ্ৰাফত আমি বহালো তেতিয়া আমি এই কাৰ্ভডাল পালো বা এই সৰল ৰেখাডালৰ ক্ষেত্ৰত যদি আমি এই দুটা পইণ্ট উলিয়াই এই গ্ৰাফডালত যেতিয়া প্লট কৰিলো এটা সমীকৰণৰ দুটা পইণ্ট উলিয়াই যেতিয়া আমি গ্ৰাফডালত প্লট কৰিলো তেতিয়া এই সৰল ৰেখাডাল আমি পাইছো মানে তেনেকেটো পাও আমি এতিয়া এই যে পইণ্টবোৰ আছে মানে এই প্ৰতিটো পইণ্টে যেটো সমীকৰণৰ পৰা আমি পইণ্টবোৰ উলিয়াইছো সেই সমীকৰণটোৰ একোটা সমাধান বুজাব এই প্ৰতিটো পইণ্টে সেই সমীকৰণটোৰ একোটা সমাধান বুজাব বুজিছা অৰ্থাৎ সেই সমীকৰণৰ যেটো সমাধান সেই সমাধানটো এই পইণ্টবোৰৰ মাজৰে কোনবা এটা হ'ব নহয় নে অৰ্থাৎ এই যেডাল কাৰ্ভ পাম আমি যিকোনো শেপৰ আমি যেডাল কাৰ্ভ পাম সেই কাৰ্ভডালৰ পৰতে আমাৰ সমীকৰণটোৰ যেটো সমাধান হেতু সেই কাৰ্ভডালৰ ওপৰতে থাকিব এটা সমাধান পাম বা দুটা পাম যেটাই সমাধান নাপাও আমি সেই সমাধান কেটা এই কাৰ্ভডালৰ ওপৰতে থাকিব এই কাৰ্ভডাল মানে আমি সমীকৰণটোৰ পৰা পইণ্টছবোৰ উলিয়াই যেটো শেপ পাম যেডাল কাৰ্ভ পাম বা ৰেখা পাম সেই ৰেখাডালৰ ওপৰতে সেই সমীকৰণটোৰ সমাধানটো থাকিব ঠিক আছে ফাৰ্স্ট পইণ্টটোৱে হেতু বুজাইছে আৰু সেকেন্ড পইণ্টটোৱে কৈছে যে ৰেখাডালৰ ওপৰৰ এটা বিন্দুৱে এটা সমাধান উপস্থাপন কৰিব অৰ্থাৎ ইয়াত যিমানবোৰ বিন্দু আমি দেখিম যিমানবোৰ পইণ্টছ আমি দেখিম এনেকে ওলোৱা পইণ্টছ যিমানবোৰ দেখিম সেই সকলো পইণ্টছে একোটা সমাধান ইয়াৰ উপস্থাপন কৰিব হল এইটোৱে আছিল মূল কথা সমীকৰণ এটাৰ সমাধানক লৈখিক পদ্ধতিত যেতিয়া আমি উপস্থাপন কৰো সেই বিষয়ে তেতিয়া কি হয় এইগিটাই আছিল মূল কথা এতিয়া আমি পঢ়িলো এটা সমীকৰণৰ ক্ষেত্ৰত কি হয় সেই কথাটো আমি পঢ়িলো এতিয়া আমি গৈছো দুটা সমীকৰণৰ ক্ষেত্ৰত কি হয় সেই কথাটো আমি এতিয়া চাব লাগিব কাৰণ আমাৰ চেপ্টাৰটো হৈছে ৰৈখিক সমীকৰণৰ জোৰৰ ওপৰত হৈছে আমাৰ চেপ্টাৰটো অৰ্থাৎ ৰৈখিক সমীকৰণ আছে আৰু এজোৰ আছে মানে জোৰ মানে কি দুটা আছে দুটা একেলগে থকা ৰৈখিক সমীকৰণ আছে গতিকে তাৰ লৈখিক পদ্ধতিটো কেনেকে হ'ব বা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো কেনেকে হ'ব সেই কথাটো আমি এতিয়া জানিব লাগিব এতিয়া আহিছো ৰৈখিক সমীকৰণৰ জোৰৰ ওপৰলে ঠিক আছে ৰৈখিক সমীকৰণৰ
ৰৈখিক সমীকৰণ এটাক ফাৰ্ষ্ট পইণ্টটো চোৱা ৰৈখিক সমীকৰণ এটাক লেখ কাগজত উপস্থাপন কৰিলে সদায় এডাল সৰল ৰেখা পোৱা যায় এতিয়া সেই কথাটো আমি আগতে জানো যে ৰৈখিক সমীকৰণ মানে হৈছে যিবোৰ সমীকৰণৰ চলকৰ মাত্ৰা সৰ্বোচ্চ মাত্ৰা কিমান হয় 1 হয় সেইবোৰক কোৱা হয় ৰৈখিক সমীকৰণ হয়নে এতিয়া ৰৈখিক সমীকৰণবোৰক লেখ কাগজত উপস্থাপন কৰিলে সদায় এডাল সৰল ৰেখা পোৱা যায় সেই কথাটো আমি আগতে জানো এই যে সৰল ৰেখা পোৱা যায় সেইটো কাৰণে আসলতে এনেকুৱা সমীকৰণবোৰক কোৱা হয় ৰৈখিক সমীকৰণ এই ৰৈখিক সমীকৰণবোৰৰ ক্ষেত্ৰত সদায় আমি এডাল সৰল ৰেখা পাম গতিকে ইয়াৰ পৰা এটা কথা তোমালোকে মন কৰিব লাগে যে কেতিয়াবা যদি কোনো এখন গ্ৰাফ পেপাৰত তোমালোকে দেখা আঁকা আছে এডাল সৰল ৰেখা আঁকা আছে তেতিয়া গম পাবা যে এই গ্ৰাফডাল এডাল ৰৈখিক সমীকৰণৰ গ্ৰাফ বুলি তোমালোকে ক'ব পাৰিব লাগিব গ্ৰাফডাল লিখিয়ে ক'ব পাৰিব লাগিব যে এডাল ৰৈখিক সমীকৰণৰ গ্ৰাফ কাৰণ কিয় গ্ৰাফডালত আমি এডাল সৰল ৰেখা দেখা পাইছো ঠিক আছে এতিয়া সেকেন্ড পইণ্টটো হৈছে এযোৰ ৰৈখিক সমীকৰণত যেহেতু দুটা ৰৈখিক সমীকৰণ থাকে গতিকে লৈখিক উপস্থাপনত দুডাল সৰল ৰেখা পোৱা যাব এতিয়া হেতুৱে কথা এটা ৰৈখিক সমীকৰণৰ কাৰণে আমি এডাল সৰল ৰেখা পাওঁ গ্ৰাফত যেতিয়া আমি প্লট কৰো হয় হেতু কথা আমি জানো এতিয়া আমি পঢ়ি আছো লৈখিক সমীকৰণৰ জোৰ মানে দুটা সমীকৰণ থাকিব একেলগে দুটা সমীকৰণ থাকিব গতিকে যদি এটা লৈখিক সমীকৰণৰ বাবে আমি এডাল সৰল ৰেখা পাওঁ তেতিয়া দুটা সমীকৰণৰ বাবে আমি obviously দুডাল সৰল ৰেখা পাম নহয় জানো গতিকে এযোৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত আমি সৰল ৰেখা পাম দুডাল ঠিক আছে এতিয়া সেই দুডাল সৰল ৰেখা কেনেকুৱা ধৰণৰ হ'ব সেই কথাটো চাব লাগিব এতিয়া এইটো স্লাইডত মনত ৰাখিবলগীয়া কথা হ'ল এটাই যে আমি জানো ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত আমি যেতিয়া গ্ৰাফত ৰৈখিক সমীকৰণৰ সমাধান এটা প্লট কৰো তেতিয়া আমি এডাল সৰল ৰেখা পাওঁ এতিয়া সেইবাবে ৰৈখিক সমীকৰণৰ জোৰৰ ক্ষেত্ৰত আমি দুডাল সৰল ৰেখা পাম এখন গ্ৰাফত আমি দুডাল সৰল ৰেখা পাম কাৰণ কিয় কাৰণ এযোৰ ৰৈখিক সমীকৰণত দুটা ৰৈখিক সমীকৰণ একেলগে সোমাই থাকিব হ'ল সেই কথাটো হৈছে ইয়াত মনত ৰাখিবলগীয়া কথা এতিয়া আমাৰ তোমালোকৰ হয়তো মনত আছে ৰৈখিক সমীকৰণ এযোৰৰ সাধাৰণ আৰ্হিটো কি আছিল এইটো তোমালোকৰ হয়তো মনত আছে সাধাৰণ আৰ্হি আছিল এইটো এযোৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত দুটা চলকযুক্ত এযোৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰৰ সাধাৰণ আৰ্হিটো আছিল এইটো a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 যেহেতু এযোৰ চলকযুক্ত ৰৈখিক সমীকৰণ নহয় জানো গতিকে দুটা সমীকৰণ আছে এইটো কাৰণে এটা হৈছে এইটো আৰু এটা হৈছে এইটো হেতু কাৰণে দুটা মিলি এযোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হৈছে আৰু এনেকুৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এযোৰৰ সাধাৰণ আৰ্হিটো হৈছে এইটো এতিয়া আমি অলপ দেৰি আগতে পাই আহিছিলো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধানৰ ক্ষেত্ৰত আমি তিনিটা পসিবিলিটি পাওঁ সমাধানবোৰ কেনেকুৱা হ'ব পাৰে সেই তিনিটা পসিবিলিটি আছিল আমাৰ হয়নে আমি ফাৰ্ষ্টটো পাইছিলো যে কেৱল মাত্ৰ এটা সমাধান থাকিব পাৰে সেকেন্ডটো পাইছিলো অসীম সংখ্যক সমাধান থাকিব পাৰে আৰু থাৰ্ডটো পাইছিলো যে কোনো সমাধান নোলাবই তেনেকুৱা এটা পসিবিলিটিও আমি পাইছিলো এতিয়া ফাৰ্ষ্ট পসিবিলিটিটোৰ কাৰণে গ্ৰাফডাল কেনেকুৱা হ'ব হেতু আমি চাব লাগিব এতিয়া আমি দেখিলো দুটা সমীকৰণ আছে ইয়াত ফাৰ্ষ্টটো হৈছে এটো a1x + b1y + c1 = 0 আৰু সেকেন্ডটো হৈছে a2x + b2y + c2 = 0 এতিয়া এই দুটা সমীকৰণৰ ক্ষেত্ৰত যেতিয়া কেৱল মাত্ৰ আমি এটা সমাধান পাম এটা সমাধান ঠিক আছে তেতিয়া কেছটো কেনেকুৱা হ'ব হেতু তোমালোকে অলপ ভাবিলে চিন্তা কৰিলে তোমালোকৰ এবোৰ মুখস্থ কৰিবলগীয়া বা মনত ৰাখিবলগীয়া একো কথা নাই দেই এবোৰ তোমালোকে বুজা কথাটো থাকি যাব সদায় কাৰণে থাকি যাব এইখিনি
এতিয়া কেৱল এটা সমাধান ওলাব এই দুইটা সমীকৰণৰ পৰা কেৱল মাত্ৰ এটা সমাধান ওলাব হেতু ক্লিয়াৰ আছে এতিয়া আমি অলপ দেৰি আগতে পাইলো যে সমাধানবোৰ এই ৰেখা যিগিডাল ৰেখা পাম আমি গম পালো দুডাল ৰেখা পাম দুডাল সৰল ৰেখা পাম হেতু আমি গম পাইলো কাৰণ দুটা সমীকৰণ আছে আৰু দুইটা সমীকৰণ ৰৈখিক সমীকৰণ হেতু কাৰণে আমি দুডাল সৰল ৰেখা পাম হেতু আমি গম পালো আৰু আমি জানো সেই ৰেখাবোৰৰ ওপৰতে সমাধানটো থাকে সমাধানৰ যেটো সমাধানৰ পইণ্ট হেতু সেই ৰেখাডালৰ ওপৰতে থাকে হেতু কথাটো আমি অলপ দেৰি আগতে গম পাই আহিছো এতিয়া দুইটা সমীকৰণৰ বাবে কেৱল এটা সমাধান থাকিব লাগিব বুজি পাইছানে অৰ্থাৎ দুইডাল ৰেখাৰ কাৰণে এটাই পইণ্ট থাকিব লাগিব মানে সেই পইণ্টটোৱে কি বুজাব সেই পইণ্টটোৱে বুজাব আমাৰ সমাধানটো হয়নে বুজি পাইছা কথাটো আৰু দুইটা সমীকৰণৰ কাৰণে এটাই পইণ্ট যেহেতু হ'ব লাগিব এতিয়া এটা পইণ্ট আমি কেনেকৈ পাম দুডাল ৰেখাৰ ক্ষেত্ৰত আমি এটা পইণ্ট তেতিয়াই পাওঁ যেতিয়া ৰেখা দুডালে এডালে আনডালক কটাকটি কৰে নহয় জানো এতিয়া ফাৰ্ষ্ট যেটো সমীকৰণ আছিলে a1x + b1y + c1 = 0 এতিয়া হেতুৰ কাৰণে ৰেখাডাল হৈছে এই ৰঙা যেডাল ৰেখা আছে সৰল ৰেখা হেডাল হৈছে এই ফাৰ্ষ্ট সমীকৰণটোৰ সৰল ৰেখাডাল আৰু সেকেন্ড সমীকৰণটোৰ সৰল ৰেখাডাল হৈছে এই ব্লু কালাৰৰ যেডাল আছে গতিকে দুইডালে যেতিয়া কটাকটি কৰিব তেতিয়া আমি এটা কমন পইণ্ট পাম হয়নে এটা পইণ্ট পাম যেটো দুইটা ৰেখাৰ কাৰণে পসিবল হ'ব অৰ্থাৎ হেতুৱে হৈছে আমাৰ নিৰ্ণয় যেটো সমাধান হেতু কেৱল মাত্ৰ এটা সমাধান ওলাব দুইটা সমীকৰণৰ কাৰণে কাৰণ এই সমাধানটোৱে দুইটা সমীকৰণকে স্যাটিসফাই কৰিব লাগিব নহয় জানো যেহেতু ইহঁতে এটা জোৰ হৈ আছে গতিকে যেটো সমাধান আমি পাম সেই সমাধানটো দুইটা সমীকৰণৰ কাৰণে হ'ব লাগিব তেতিয়াহে আমি তাক এটা দুইটাৰে সমাধান বুলি ক'ব পাৰিম নহয় জানো আৰু তেনেকুৱা দুইটা সমীকৰণৰ ক্ষেত্ৰত এটা সমাধান আমি তেতিয়াই পাম যেতিয়া দুইটা সৰল ৰেখাই এটা বিন্দুত কটাকটি কৰিব হেতুৱে আছে এটা পসিবিলিটি যাৰ কাৰণে এই কেস 1 টো সম্ভৱ হ'ব হয়নে গতিকে এই কথাটো বুজি পালা যে কেৱল মাত্ৰ এটা সমাধান তেতিয়া ওলাব যেতিয়া দুইডাল সৰল ৰেখাই এটা বিন্দুত কটাকটি কৰিব হ'ল এতিয়া আহিছো কেস নম্বৰ 2 অসীম সংখ্যক সমাধান কেতিয়া ওলাব সেই কথাটো চাব লাগে এতিয়া অসীম সংখ্যক সমাধান ওলাবলে কেনেকুৱা হ'ব লাগিব এতিয়া ফাৰ্ষ্ট কেসটোত যদি চোৱা তোমালোকে এনেকে দুইডালে কটাকটি কৰিলে হয়নে এনেকে কটাকটি কৰাৰ পিছত আৰুটো কেতিয়াও হেতি লগ নালাগে নহয় জানো কেতিয়াও লগ লাগিবই নোৱাৰে ই এফালে বাঢ়ি যাব ব্লু ডাল এফালে বাঢ়ি যাব ৰেড কালাৰৰ হল ৰেখাডাল এফালে বাঢ়ি যাব ই কেতিয়াও আৰু লগ নালাগে অৰ্থাৎ ইয়াত আৰু সমাধান ওলোৱাৰ প্ৰশ্নই নাহে কাৰণ ইহঁতে লগেই নালাগে যেতিয়া কোৰ পৰা সমাধান ওলাব নহয় জানো গতিকে যেতিয়া অসীম সংখ্যকৰ কথা কৈছে তেতিয়া এনেকুৱা হ'ব নালাগিবনে যে দুইডাল একেটা জায়গাতে থাকিব লাগিব তেতিয়াহে অসীম সংখ্যক সমাধান ওলাব হয় নাই বাৰু কথাটো এতিয়া সেই কাৰণে a1x b1y a1x + b1y + c1 = 0 অৰ্থাৎ ফাৰ্ষ্ট যেটো সমীকৰণ আছিল সেই সমীকৰণটোৱে ধৰা এই ৰেড কালাৰৰ এডাল যেডাল এফালে ওলাই আছে এই ৰেড কালাৰৰ এই সৰল ৰেখাডালে সেই সমীকৰণটো বুজাইছে এতিয়া তাৰ ওপৰতে যদি আমি এই সেকেন্ড যেটো সমীকৰণ আছে তাৰ পৰা ওলোৱা সৰল ৰেখাডাল যদি এই ফাৰ্ষ্ট সৰল ৰেখাডালক ওভাৰলেপ কৰে অৰ্থাৎ তাৰ ওপৰতে যদি পৰি যায় মানে কি এই সৰল ৰেখাডালনো আমি কেনেকৈ পাইছো এই সৰল ৰেখাডাল পাইছো আমি এই যিবোৰ আমি পইণ্টছ উলিয়াইছো কিছুমান পইণ্ট পাম নহয় জানো আমি কিছুমান বিন্দু পাম আমি অলপ দেৰি আগতে যেনেকৈ বিন্দু উলিয়াই লৈছিলো এটা সমীকৰণৰ ক্ষেত্ৰত তেনেকৈ এই দুইটা সমীকৰণৰ পৰা আমি কিছুমান বিন্দু পাম তাৰ পিছতহে আমি তাৰ পৰা সেই বিন্দুবোৰ লগ লগাই সৰল ৰেখাডাল গঠন কৰিব পাৰিম নহয় জানো তেনেকৈ আমি ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ পৰা কিছুমান বিন্দু পালো যিবোৰে সেই ৰেড কালাৰৰ সৰল ৰেখাডাল গঠন কৰিলে আৰু সেকেন্ড ইকুৱেশ্যনটোৰ পৰা আমি কিছুমান বিন্দু পালো যিটোৱে এই সেকেন্ড ব্লু কালাৰৰ
সৰল ৰেখাডাল ফৰ্ম কৰিলে কিন্তু ফৰ্ম কৰাৰ পিছত এনেকুৱা হ'ল যে সেই ৰেড কালাৰৰ সৰল ৰেখাডালৰ ওপৰতে এই ব্লু কালাৰৰ সৰল ৰেখাডাল পৰি গৈছে মানে এই বিন্দুবোৰ ফাৰ্ষ্ট সমীকৰণটোৰ সৰল ৰেখাডালৰ বাবে যিবোৰ বিন্দু আছিল ছেকেণ্ড সমীকৰণটোৰ কাৰণে ওলোৱা বিন্দুবোৰ সেই একেডাল ৰেখাতে পৰি গৈছে অৰ্থাৎ দুইডালে অভাৰলেপ কৰিছে নহয় জানো দুইটা সৰল ৰেখা মিলি গৈছে তেতিয়াহে আমি অসীম সংখ্যক সমাধান পাম হয়নে এতিয়া কেৱল মাত্ৰ এটা সমাধানৰ কাৰণে এটা বিন্দুত কটাকটি কৰিছিল হেতু কাৰণে আমি কেৱল মাত্ৰ এটা সমাধান পাইছিলো আৰু অসীম সংখ্যক সমাধানৰ বাবে দুইডাল ৰেখা এডালে আনডালৰ লগত মিলি যাব তেতিয়া আমি অসীম সংখ্যক সমাধান পাম কাৰণ তেতিয়া আমি ইমানেই সমাধান পাম কাৰণ দুইটা এই ৰেড কালাৰৰ অৰ্থাৎ ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ সমাধানৰ বাবেও আমি কিছুমান সমীকৰণটোৰ বাবেও আমি কিছুমান সমাধান পাম তেনেকৈ ছেকেণ্ডটোৰ কাৰণেও আমি কিছুমান সমাধান পাম গতিকে দুইটা মিলি আমি অসীম সংখ্যক সমাধান পাম সকলো সমাধান এই ৰেখাডালৰ ওপৰতে থাকিব যিডাল এই দুইডাল সৰল ৰেখাৰ কম্বিনেশ্যন হৈ আছে কম্বিনেশ্যন হৈ আমি দেখিবলৈ পাইছো গতিকে এইটোৰ ক্ষেত্ৰত যেতিয়া দুইডাল সৰল ৰেখা মিলি যাব তেতিয়া আমি অসীম সংখ্যক সমাধান পাম বুলি ক'ব পাৰিম ঠিক আছে এটা কেস নম্বৰ 3 টো হৈছে যত কোনো সমাধান নোলাব এতিয়া আমি এটা কথা এই ফাৰ্ষ্ট দুটা কেছৰ পৰা গম পালো যে সমাধান ওলাবলে ৰেখা দুডাল লগ লাগিবই লাগিব নহয় জানো এতিয়া ফাৰ্ষ্ট কেছটোত এটা বিন্দুত লগ লাগিছে কাৰণে কেৱল এটা সমাধান দিছে আৰু সেকেন্ড কেছটোত বহুত সংখ্যক বিন্দুত লগ লাগিছে মানে একেলগে আছে কাৰণে দুইডাল ৰেখা যেহেতু মিলি আছে হেতু কাৰণে ইয়াত আমি অসীম সংখ্যক সমাধান পাইছো অৰ্থাৎ এটা কথাটো ক্লিয়াৰ যে দুইডাল ৰেখা মিলিলেহে বা দুইডাল ৰেখা যত লগ হয় তেতিয়াহে এটা সমাধান ওলায় নহয় জানো এতিয়া যেহেতু কোনো সমাধান ওলাব নালাগে এই কেছ নম্বৰ 3 গতিকে এই ৰেখা দুডাল কেতিয়াও লগ লাগিবই নোৱাৰিব নহয় জানো কাৰণ লগ লাগিলে আমি এটা সমাধান পাম এতিয়া এই দুইডাল ৰেখা লগ নলগাৰ পসিবিলিটি কি আছে বাৰু এটাই পসিবিলিটি আছে হেতু হৈছে যে এই ৰেখা দুডাল সমান্তৰাল হ'ব লাগিব সমান্তৰাল ৰেখা দুডাল আমি জানো কেতিয়াও কোনো পইণ্টত লগ নালাগে অসমান্তৰাল হলে কোনোবা এটা পইণ্টত লগ লাগিবই কিন্তু যেতিয়া সমান্তৰাল হ'ব দুডাল ৰেখা হে কেতিয়াও কোনো কাৰণতে কেতিয়াও কতো লগ লাগিব নোৱাৰে গতিকে যেহেতু কোনো সমাধান কেছ নম্বৰ 3 টো হৈছে কোনো সমাধান ওলাবই নোৱাৰে ইয়াত গতিকে সেই দুইডাল ৰেখা সদায় সমান্তৰাল হ'ব লাগিব অৰ্থাৎ এই ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ পৰা ওলোৱা যেডাল সৰল ৰেখা এই ৰেড কালাৰৰ সৰল ৰেখাডাল আৰু সেকেন্ড ইকুৱেশ্যনটোৰ পৰা ওলোৱা ব্লু সৰল ৰেখাডাল এই দুইডাল এডাল আনডালৰ সমান্তৰাল হ'ল হেতু কাৰণে এটা এজোৰ ৰৈখিক সমীকৰণৰ সমাধান তেতিয়া নাথাকিব গ্ৰাফিক্যালি যেতিয়া আমি দেখুৱাও যেতিয়া দুইটা সৰল ৰেখাই কটাকটি নকৰে অৰ্থাৎ ইহত সমান্তৰাল হলে ইহতৰ কোনো সমাধান নাথাকিব হ'ল এই কথা কেইটা বুজি পালা এতিয়া এই কথা কেইটাৰ লগতে আৰু এটা কথা তোমালোকে চাব লাগিব যে ৰৈখিক সমীকৰণ এজোৰৰ সমাধানৰ প্ৰকৃতি নিৰ্ণয় এতিয়া আমি গ্ৰাফিক্যালিটো বুজি পালো এতিয়া আমি গ্ৰাফ এখনত যদি দেখো যে সৰল ৰেখা এটাই দুডাল সৰল ৰেখা দেখিছো আমি এডাল গ্ৰাফত আৰু এটা বিন্দুত কটাকটি কৰা দেখিছো তেতিয়া আমি দেখিয়ে কৈ দিব পাৰিম যে কেৱল এটা সমাধান পাম আমি সেই ৰৈখিক সমীকৰণজোৰৰ কেৱল মাত্ৰ এটা সমাধান পাম সেই কথাটো আমি কৈ দিব পাৰিম তাৰ পিছত যদি আমি দেখো দুডাল সৰল ৰেখা দুইডাল এডাল আনডালৰ ওপৰত অভাৰলেপ কৰিছে বা দুইডাল সৰল ৰেখা মিলি আছে তেতিয়া আমি কৈ দিব পাৰিম যে এই ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব তাৰ পিছত যদি আমি দেখো যে দুডাল সৰল ৰেখা আছে গ্ৰাফডালত আৰু ইহতি সমান্তৰালভাৱে গৈ আছে তেতিয়া আমি ক'ব পাৰিম যে সেই ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই গতিকে আমি গ্ৰাফডাল দেখিয়ে কৰিব পাৰিম
যে ইহঁতৰ সমাধানৰ প্ৰকৃতিটো কেনেকুৱা হ'ব নহয় জানো এতিয়া সদায়তো গ্ৰাফৰ ওপৰত নিৰ্ভৰ কৰি আমি চলিব নোৱাৰো নহয় জানো সদায়তো আমাক এটা গ্ৰাফ তোমাক কোনেও সদায় প্ৰভাইড নকৰে গতিকে এনেকুৱা এটা পসিবিলিটি আছে নি যে আমি ইকুৱেশ্যনটো দেখিলে কৈ দিব পাৰিম যে সেই ইকুৱেশ্যনটোৰ বা সেই সমীকৰণটোৰ সমাধানৰ প্ৰকৃতি কেনেকুৱা হ'ব তেনেকুৱা এটা পসিবিলিটি বা তেনেকুৱা এটা সমীকৰণৰ সমাধান আমি কেনেকৈ কৰিম সেই কথাটো এতিয়া আমি চাব লাগিব আমি এযোৰ ৰৈখিক সমীকৰণৰ সমাধানৰ প্ৰকৃতিটো আমি সেই ৰৈখিক সমীকৰণৰ যোৰটোত থকা সমীকৰণ কেইটাৰ কোএফিচিয়েন্ট কেইটা বা সহগ কেইটা চাই ক'ব পাৰো কেনেকে সেই কথাটো এতিয়া আমি চাম এতিয়া যদি এযোৰ দুটা চলকৰ ৰৈখিক সমীকৰণ a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 অৰ্থাৎ এটো কি এটো লৈছে সাধাৰণ আৰু হেতু লোৱা হৈছে দুটা চলকযুক্ত এযোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰু হেতু ইয়াত লোৱা হৈছে এই ৰৈখিক সমীকৰণজোৰৰ ক্ষেত্ৰত যেতিয়া দুইডাল কটাকটি কৰা সৰলৰেখাৰ বাবে মানে কি ক'ব বিচাৰিছো কটাকটি কৰা সৰলৰেখা মানে কি আছিল এটো গ্ৰাফৰ লগত লিংক কৰা হৈছে ঠিক আছে দুইডাল কটাকটি কৰা সৰলৰেখা মানে আছিল এটা মাত্ৰ সমাধান উলোৱাৰ ক্ষেত্ৰত দুইডালে কটাকটি কৰা দুইডাল সৰলৰেখাই কটাকটি কৰা কন্ডিশনটো আছিল নহয় জানো অৰ্থাৎ এটো মানে বুজোৱা হৈছে যে যেতিয়া এটা মাত্ৰ সমাধান যেতিয়া আমি পাম হেতুৰ কাৰণে আমাৰ এটা কন্ডিশন আছে যে a1/a2 is not equal to b1/b2 এই কন্ডিশনটো যদি আমি দেখো তেতিয়া আমি গম পাম যে সেই ৰৈখিক সমীকৰণ জোৰৰ কেৱল মাত্ৰ এটা সমাধান আছে এতিয়া a1 a2 আৰু b1 b2 এই দুটা কি এই দুটা হৈছে a1 টো হৈছে এই x ৰ ফাৰ্স্ট ইকুৱেশ্যনটোৰ x ৰ সহগ হৈছে a1 আৰু সেকেন্ড ইকুৱেশ্যনৰ x ৰ সহগ হৈছে a2 আৰু ফাৰ্স্ট ইকুৱেশ্যনৰ y ৰ সহগ হৈছে b1 আৰু সেকেন্ড ইকুৱেশ্যনৰ y ৰ সহগ হৈছে b2 তেনেকৈ c1 টো হৈছে ফাৰ্স্ট ইকুৱেশ্যনটোৰ ধ্ৰুবক পদটো আৰু c2 টো হৈছে সেকেন্ড ইকুৱেশ্যনটোৰ ধ্ৰুবক পদ হেকেটা তোমালোকে জানা এতিয়া যেতিয়া এযোৰ সমীকৰণৰ কেৱল মাত্ৰ এটা সমাধান ওলাব তাৰ কন্ডিশনটো হৈছে এটো a1/a2 is not equal to b1/b2 a1/a2 b1/b2 যদি সমান নহয় তেতিয়া আমি গম পাম যে সেই ৰৈখিক সমীকৰণ জোৰৰ কেৱল মাত্ৰ এটা সমাধান ওলাব ঠিক আছে তাৰ পিছত অসীম সংখ্যক সমাধান কেতিয়া ওলাব অসীম সংখ্যক সমাধান ওলালে আমাৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো কি আছে যে দুইডাল সৰলৰেখা এডাল আনডালৰ লগত মিলি যায় হয় না হেতু আছিল আমাৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনত অসীম সংখ্যক সমাধান বুজোৱাৰ কেনেকৈ বুজায় হেতু আছিল দুডাল মিলি যায় সৰলৰেখাডাল এতিয়া এই সহগটো চাই আমি কেনেকৈ গম পাম ইয়াৰ ক্ষেত্ৰত হ'ব a1/a2 is equal to b1/b2 is equal to c1/c2 এইকিটা যদি a1/a2 is equal to b1/b2 এই দুইটা সমান হল আকৌ b1/b2 is equal to c1/c2 অৰ্থাৎ আটাইকেইটাৰ ৰেশিওটো সমান সমান যদি হয় তেতিয়া আমি বুজিম যে সেই ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে ঠিক আছে আৰু লাষ্টটো হৈছে যে কোনো সমাধান ওলাব নোৱাৰে লাষ্ট কন্ডিশনটো আছিল কোনো সমাধান নোলোৱা আৰু গ্ৰাফিক্যালি হেতু কি হয় গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনত কোনো সমাধান নোলোৱাটো আমি বুজো যেতিয়া সৰলৰেখা দুডাল সমান্তৰাল হয় মানে এতিয়া ইয়াৰ ক্ষেত্ৰত আমি কেনেকৈ বুজিম ইয়াৰ ক্ষেত্ৰত আমি বুজিম যেতিয়া a1/a2 is equal to b1/b2 কিন্তু b1/b2 is not equal to c1/c2 এই কন্ডিশনটো যদি ফলো কৰে তেতিয়া আমি বুজিম যে সেই ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই
গতিকে আমি এই তিনিটা কথাও মনত ৰাখিব লাগিব যে যেতিয়া এটা সমীকৰণ এটা সমাধান বুজায় এযোৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত তেতিয়া কণ্ডিশ্যনটো হৈছে a1/a2 is not equal to b1/b2 যেতিয়া অসীম সংখ্যক সমাধান বুজায় তেতিয়া কণ্ডিশ্যনটো হৈছে a1/a2 is equal to b1/b2 is equal to c1/c2 আৰু যেতিয়া কোনো সমাধান নিদিয়ে সেই কথাটো যেতিয়া বুজায় তাৰ কণ্ডিশ্যনটো হৈছে a1/a2 is equal to b1/b2 is not equal to c1/c2 ঠিক আছে এতিয়া এটা যেনিবা কোৱেশ্চন দিলে তোমাক তুমি a1/a2 সেই ৰেশিওটো তুমি উলিয়ালা প্ৰথমতে তাৰ পিছত b1/b2 তাৰ ৰেশিওটো উলিয়ালা তেতিয়া যদি তুমি দেখা যে a1/a2 এই ৰেশিওটো b1/b2 এই ৰেশিওটোৰ সমান হোৱা নাই তাতেই তুমি গম পাই যাবা যে ই মাত্ৰ এটা সমাধান দিব তাৰ আগলৈ যোৱাৰ c1/c2 উলিওৱাৰ হেখিনি উলিওৱা তোমাৰ দৰকাৰি নাই কাৰণ এই কথাটো যদি ফুলফিল কৰে প্ৰথমতে তেতিয়া তুমি গমেই পাই যাবা যে তাৰ মাত্ৰ এটা সমাধান থাকিব সেই কথাটো তুমি গমেই পাই যাবা কিন্তু যদি a1/a2 is equal to b1/b2 হয় অৰ্থাৎ এই দুটা ৰেশিও যদি সমান হয় তেতিয়া তুমি আগলৈ যাবা তেতিয়া তুমি c1/c2 টো উলিয়াবা c1/c2 ৰেশিওটো উলিয়াবা হেতু যদি সমান হয় এই দুটাৰ লগত হেতু যদি সমান হয় তেতিয়া তুমি বুজিবা ই অসীম সংখ্যক সমাধানক বুজাব আৰু যদি এই ৰেশিও কেইটাৰ লগত c1/c2 ৰেশিওটো সমান নহয় তেতিয়া তুমি বুজিবা যে ই কোনো সমাধান নিদিয়ে ঠিক আছে এটা কিছুমান উদাহৰণ চাই লওঁ তোমালোকৰ অনুশীলনী 3.2 ত ইয়াত তোমালোকৰ question number 2 ত এতিয়া যেখিনি পঢ়াই আহিলো হে তাৰ কিছুমান তাৰ লগত ৰিলেটেড কিছুমান question দিয়া আছে গতিকে তাৰে 1 আৰু 2 টো মই ইয়াত কেনেকৈ কৰি দেখাম নাম্বাৰ 3 টো তোমালোকৰ হোমৱৰ্ক তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা ইজি হয় একো টান নহয় পাৰিবা তোমালোকে এতিয়া কোৱেশ্চনটো দিছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা এতিয়া এটা বিন্দুত কাটিব মানে কি আছিল এটা বিন্দুত কটা মানে আছিল এটা সমাধানৰ ৰৈখিক সমীকৰণটো আছিল হেতু সমান্তৰাল হলে আছিল কোনো সমাধান নথকা সমীকৰণ আৰু লগ লগা মানে আছিল অসীম সংখ্যক সমাধানৰ সমীকৰণৰ জোৰ হল এতিয়া এক নম্বৰটো লৈ আহিছো ফাৰ্ষ্টটো ইকুৱেশ্যন কেইটা দিছে ফাৰ্ষ্টটো দিছে 5x - 4y + 8 is equal to 0 আৰু 7x + 6y - 9 is equal to 0 ইয়াত আমি প্ৰথমতে a1 a2 b1 b2 c1 c2 হেকেটা আমি প্ৰথমতে উলিয়াই পেলাই লিখি লম তেতিয়া আমাৰ ইজি হ'ব ঠিক আছে এতিয়া ইয়াত a1 মানে হৈছে ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ x ৰ হহক নহয় জানো a1 মানে হৈছে ইয়াত 5 তেনেকৈ b1 মানে হৈছে ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ y ৰ হহক b1 টো আছে ইয়াত -4 নহয় জানো কাৰণ আমাৰ যেটো সাধাৰণ আৰ্হি আমি লৈছিলো হেতু এটো আছিল সাধাৰণ আৰ্হিটোত ইহঁতৰ মাজত প্লাস চিন আছে নহয় জানো এই ৰাখিবোৰৰ মাজত প্লাস চিন আছে এতিয়া হেতুৰ লগত তুলনা কৰি আমি এই ইয়াত যদি প্লাস চিন আছে বুলি ধৰো 5x প্লাস আছে বুলি যদি ধৰো তেতিয়া এইটো কেনেকুৱা হ'ব ব্ৰেকেটত -4 তাৰ পিছত y তেনেকৈ হ'ব হয় নাই গতিকে y ৰ হৰকটো হ'ব -4 হল আৰু c1 মানে ধ্ৰুবক ৰাশিটো ফাৰ্ষ্ট ইকুৱেশ্যনটো ধ্ৰুবক ৰাশিটো হৈছে 8 তেনেকৈ a2 মানে হৈছে 7 b2 হৈছে 6 আৰু c2 হৈছে -9 অৰ্থাৎ a2ত সাধাৰণ আৰ্হিটো মতে ইয়াত প্লাস থাকে হয়নে এতিয়া ইয়াত প্লাস থকা মানে মাইনাসটো এনেকে ব্ৰেকেটৰ ভিতৰত -9 থাকিব অৰ্থাৎ ধ্ৰুবক ৰাশিটো -9 হ'ব অকল 9 নহয় এই সাইনবোৰত তোমালোকে চাবা ভালকে মন কৰিবা সাইনটো ইয়াৰ মাইনাস সাইন থাকিলে ইয়াৰ লগতে আহি যাব হল
এতিয়া a1 a2 ৰেশিওটো ওলাইছো a1 a2 মানে হৈছে 5/7 a1 ৰ ভ্যালুটো হৈছে 5 আৰু a2 ৰ ভ্যালুটো হৈছে 7 গতিকে 5/7 তাৰ পিছত b1/b2 ৰ ভ্যালুটো উলিয়ালো b1/b2 is equal to b1 মানে হৈছে -4 আৰু b2 মানে হৈছে 6 গতিকে আলটিমেটলি আমি ৰেশিওটো পালোগে -2/3 গতিকে a1/a2 আৰু b1/b2 সমান নহলে গতিকে যেহেতু সমান নহলে তাতকে আগলৈ যোৱা আমাৰ দৰকাৰই নাই আমি গম পাই গলো যে ৰেখা দুটাই এটা বিন্দুত কাটিব আমাক কোৱেশ্চনটো সুধিছে কেইটা বিন্দুত এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগ লগা হেতু হে নিৰ্ণয় কৰিবলৈ দিছে গতিকে কোৱেশ্চনটো মতে আমি লিখিম যে ৰেখা দুটাই এটা বিন্দুত কাটিব এই কথাটো আমি গম পালো Second to দিছে 9x plus 3y plus 12 is equal to 0 তাৰ পিছত 18x plus 6x plus 24 is equal to 0 আগৰটো নিচিনাকে a1 a2 b1 b2 আৰু c1 c2 দিয়াই ললো a1/a2 ৰেশিওটো পালো আমি 9/18 মানে হাফ মানে তেনে তাৰ পিছত আমি b1/b2 কৰিলো b1 মানে 3 b2 মানে 6 ultimately half পালো দুইটা সমান পালো গতিকে যেহেতু দুইটা সমান দেখিলো এতিয়া আমি আগবাঢ়িব লাগিব এতিয়া আমি থাৰ্ড টুলে গৈছো মানে c1/c2 ইয়াৰ ৰেশিওটো উলিয়াব লাগিব 12/24 a2 আমি হাফ পালো অৰ্থাৎ গোটেই কেইটা সমান পালো a1/a2 is equal to b1/b2 is equal to c1/c2 অৰ্থাৎ ৰেখা দুডাল লগ লাগি থাকিব গোটেই কেইটা সমান হলে কন্ডিশনটো কি আছিল ৰেখা দুডাল লগ লাগি থাকিব এই কথাটো আমি গম পালো এতিয়া ৰেখা দুডাল লগ লাগি থকা মানে আমি জানো হেতুৱে অসীম সংখ্যক সমাধানক বুজাব আৰু ৰেখা দুটাই এটা বিন্দুত কাটিব মানে কি হ'ব হেতুৱে মাত্ৰ এটা মাত্ৰ সমাধানক বুজাব এতিয়া মই যদি সুধো ইহতি সংগত নে অসংগত এই যে দুটা ইকুৱেশন আমি কৰিলো এক্সাম্পল আমি সলভ কৰিলো এই ইয়াত থকা এই সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত তোমালোকে এতিয়া কি আনসাৰ দিবা তোমালোকে এতিয়া ক'ব লাগিব যে এইকেইটা সংগত জোৰৰ ৰৈখিক সমীকৰণ কাৰণ কিয় কাৰণ হৈছে ইয়াত এটা সমাধান ওলাইছে আৰু ইয়াত অসীম সংখ্যক সমাধান ওলাব নহয় জানো দুডাল লগ লাগি থকা ৰেখা মানে অসীম সংখ্যক সমাধান আৰু এটো এটা বিন্দুত কটা মানে এটা সমাধান অৰ্থাৎ সমাধান ওলাইছে দুইটাতে সমাধান ওলাইছে গতিকে ইহত হৈছে সংগত জোৰৰ ৰৈখিক সমীকৰণ দুইটা ঠিক আছে এই কথাবোৰ তোমালোকে মনত ৰাখি যাবা সকলোবোৰ এটাৰ লগত আনটো লগ লাগি থকা কথা গতিকে এবাৰ ভালকে বুজাই ললে সব কোৱেশ্চন তোমালোকে কৰিব পাৰিবা এতিয়া 3 নম্বৰ এটা উদাহৰণ আছে কোৱেশ্চন আছে হেতু চাই লোৱা কোৱেশ্চনটো দিয়া হৈছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত এতিয়া ইতিমধ্যে যেখিনি কথা কৈ আহিছিলো সেইখিনি কথাৰে এটো কোৱেশ্চন নহয় জানো আমি আগৰ নিচিনাকে কৰিব লাগিব কিন্তু এতিয়া নতুন কথা এটা দিলে যে সংগত নে অসংগত সেই কথাটো আমি নিৰ্ণয় কৰিব লাগিব আগৰটোতকে বেছি কি কৰিব লাগিব আমি সংগত নে অসংগত সেই কথাটো ইয়াত নিৰ্ণয় কৰিব লাগিব গতিকে ইয়াৰ আমি 2 আৰু 3 টো কৰিম ঠিক আছে নাম্বাৰ 2 আৰু নাম্বাৰ 3 বাকি কেইটা তোমালোকে নিজে কৰিবা এইকেইটা হোমৱৰ্ক তোমালোকৰ ঠিক আছে এতিয়া 2 টো চোৱা এতিয়া ইয়াত এটা কথা মন কৰা ইয়াত আছে ফাৰ্স্ট ইকুৱেশনটো দিছে 2x + 3y - 8 আৰু সেকেন্ড ইকুৱেশনটো দিছে 4x - 6y is equal to 9 এতিয়া এই যে ইকুৱেশন কেইটা দিলে এইকেইটা সাধাৰণ আৰ্হিত আছে নে আমাৰ সাধাৰণ আৰ্হি কেইটা কেনেকুৱা আছিল ax + by + a1x + b1y + c1 is equal to 0 তেনেকৈ আছিল এতিয়া সেই ধ্ৰুৱক পদটো সমান চিনৰ আনটো ফালে দি থৈছে নহয় জানো এই সমীকৰণবোৰৰ ক্ষেত্ৰত সাধাৰণ আৰ্হিটোৰ মতে এই ধ্ৰুৱক পদটো সমান চিনৰ এইটো সাইডত থাকিব লাগে লেফট হ্যান্ড সাইডত থাকিব লাগে হয়নে এতিয়া যেহেতু এটো সাধাৰণ আৰ্হিটোৰ মতে নাই দি থোৱা নাই গতিকে আমি সাধাৰণ আৰ্হিটোৰ মতে এটো বনাই লম ঠিক আছে
হেতু কাৰণে আমি এটো কৰি ললো যে 2x - 3y - 8 এই 8 টো সমান চিনৰ আনটো ফালে লৈ গলো আমি হয়নে -8 হল এটো is equal to 0 তেনেকৈ সেকেন্ড ইকুৱেশনটো আমি সাধাৰণ আৰ্হিৰ ফৰ্মত বনাই ললো 4x - 6y - 9 is equal to 0 9 টো আমি সমান চিনৰ এটো সাইডে লৈ গলো হল এতিয়া আগৰটো নিচিনাকে a1 a2 b1 b2 c1 c2 আমি উলিয়াই ললো a1 টো হৈছে 2 a2 4 b1 is equal to -3 b2 is equal to -6 আৰু c1 is equal to -8 আৰু c2 is equal to -9 তাৰপিছত a1 by a2 হেতু ৰেশিও উলিয়াব গৈছো আমি a1 by a2 is equal to 2 by 4 is equal to half তাৰপিছত b1 by b2 is equal to -3 by -6 is equal to half দুইটা সমান হল গতিকে আমি ইয়াতকে আগবাঢ়িব লাগিব গতিকে আমি c1 by c2 টো উলিয়াব লাগিব c1 by c2 is equal to -8 by -9 is equal to 8 by 9 গতিকে আমি কন্ডিশনটো কেনেকুৱা পালো a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 এতিয়া এই কন্ডিশনটো আছিল কোনো সমাধান নোলোৱাৰ কন্ডিশন হয়নে অৰ্থাৎ উক্ত ৰৈখিক সমীকৰণটোৰ জোৰটোৱে কোনো সমাধান নিদিয়ে এতিয়া কোনো সমাধান নিদিয়া ৰৈখিক সমীকৰণৰ জোৰক আমি কি বুলি কৈছিলো তেনেকুৱা জোৰবোৰক আমি কৈছিলো অসংগত গতিকে এই ৰৈখিক সমীকৰণৰ জোৰটো হৈছে অসংগত ঠিক আছে নাম্বাৰ 3 টো দিছে 35 by 23x plus ব্ৰেকেটত -y is equal to 7 এতিয়া এটো সাধাৰণ আৰ্হিৰ ফৰ্মটোত নাই গতিকে আমি সাধাৰণ আৰ্হিৰ ফৰ্মটোত আনিব লাগিব তাৰ বাবে আমি এই ধ্ৰুৱক পদটো সমান চিনৰ এটো সাইডে নিব লাগিব গতিকে আমি পালো 35 by 23x - y - 7 is equal to 0 তেনেকৈ 9x - 10y is equal to 14 আছিল এটোকো সাধাৰণ আৰ্হিৰ ফৰ্মলে নিছো 9x - 10y - 14 is equal to 0 ইয়াত a1 a2 b1 b2 c1 c2 একেটা উলিয়াই ললো আৰু এতিয়া a1 by a2 ইয়াৰ ৰেশিওটো পাইছোগে আমি 35 by 207 আৰু b1 by b2 ৰেশিওটো পালো 1 by 10 গতিকে a1 by a2 b1 by b2 এই ৰেশিও দুটা সমান নহলে গতিকে তাতকে আগবঢ়া আমাৰ দৰকাৰ নাই নহয়নে এই দুটা সমান নহলে মানে আমি কি বুজিম আমি বুজিম যে এই ৰৈখিক সমীকৰণ জোৰৰ সমাধান এটা মাত্ৰ সমাধান ওলাব সেই কথাটো আমি বুজি পাইছো এটো দেখি আমি বুজি পাইছো হয়নে অৰ্থাৎ ই মাত্ৰ এটা সমাধানযুক্ত এজোৰ ৰৈখিক সমীকৰণক উপস্থাপন কৰিছে গতিকে যেহেতু এটা সমাধান ওলাইছে গতিকে এই ৰৈখিক সমীকৰণজোৰ হৈছে সংগত প্ৰকৃতিৰ হয়নে ইহতি সংগত ৰৈখিক সমীকৰণ গতিকে এবোৰ এনেকে কৰিব লাগিব ইজি হয় বাকি কেইটা তোমালোকে নিজে কৰি চাবা এতিয়া এইখিনি বাৰু তোমালোকে গম পালা এতিয়া ৰৈখিক সমীকৰণৰ জোৰবোৰক গ্ৰাফত কেনেকে প্লট কৰিব লাগে হেতু চাবলে আমি কিছুমান এতিয়া তোমালোকৰ অনুশীলনী 3.1 ত থকা ফাৰ্স্ট কোৱেশ্চনটো লৈছো ঠিক আছে ইয়াত দুটা কাম কৰিবলৈ আছে এই এনেকুৱা কোৱেশ্চনবোৰত তোমালোকক দুটা কাম কৰিবলৈ দিছে ফাৰ্স্টটো হৈছে এটা পৰিস্থিতি দিছে এখানে আমি পঢ়িম এই পৰিস্থিতিটোক ফাৰ্স্ট কৈছে বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা এটা বীজীয়ভাৱে মানে হৈছে ইয়াত যেখিনি কন্ডিশন দিছে সেই কন্ডিশনছ খিনিৰ পৰা আমাৰ ইকুৱেশনছ বনাব লাগে ইয়াত আখৰেৰে লিখি দিয়া হৈছে কন্ডিশনছবোৰ তাৰ পৰা আমাৰ ইকুৱেশনবোৰ বনাব লাগিব আমি ঠিক আছে পঢ়ি পেলাই বনাব লাগিব হেতু ইকুৱেশন বনোৱা এই প্ৰসেসটো কোৱা হৈছে বীজীয়ভাৱে উপস্থাপন কৰা বুলি আৰু জ্যামিতিকভাৱে উপস্থাপন কৰা মানে হৈছে সেই যেকিটা আমি ইকুৱেশন বনাম সেই ইকুৱেশন কেইটাক আমি ইকুৱেশন কেইটাক আমি গ্ৰাফিক্যালি প্লট কৰিম ঠিক আছে এতিয়া স্টাৰ্ট কৰো প্ৰথমতে পঢ়ি লৈছো কোৱেশ্চনটো দিছে ৰহিমে জীয়েকক কলে
7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আজিৰ পৰা 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম এতিয়া কন্ডিশন দিছে দুটা তোমালোকে বহুতে হয়তো গম পাইছা মানুহ আছে দুজন ৰহিম আৰু তেওঁৰ জীয়েক আছে হল ফাৰ্স্ট কন্ডিশনটো দিছে 7 বছৰৰ আগতে ৰহিমৰ বয়স জীয়েকৰ বয়সৰ লগত কেনেকুৱা লিংকত আছিল হেতু দিছে 7 বছৰ আগৰ কথা এটা দিছে আৰু পিছৰ কন্ডিশনটো দিছে 3 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ কথাটো কেনেকুৱা হ'ব সেই কথাটো দিছে গতিকে দুটা ইকুৱেশন পাম আমি হল আমি এতিয়া আৰম্ভ কেনেকৈ কৰিম আৰম্ভ কৰিম আমি দুইজনৰ বয়সটো এটা এটা চলকৰ সহায়ত আমি ধৰি লম মানুহ দুজন আছে ৰহিম আৰু জীয়েক নহয় জানো গতিকে আমি প্ৰথম ৰহিমৰ বৰ্তমান বয়সটো ধৰি লৈছো x বুলি আৰু জীয়েকৰ বৰ্তমান বয়সটো ধৰি লৈছো y বুলি ঠিক আছে এতিয়া ফাৰ্স্ট কন্ডিশনটো তোমালোকে আকৌ এবাৰ পঢ়া দিয়া আছে 7 বছৰ আগতে মোৰ বয়স মানে কোনে কৈ আছে ৰহিমে কৈ আছে ৰহিমৰ বয়স জীয়েকৰ সেই 7 বছৰ আগৰ বয়সৰ 7 গুণ আছিল বুজি পাইছা 7 বছৰ আগতে ৰহিমৰ বয়স তেওঁৰ জীয়েকৰ তেতিয়া যেটো বয়স আছিল তাৰ 7 গুণ আছিল এতিয়া এই কন্ডিশনটোক যদি আমি ইকুৱেশনত পাতিবলৈ যাওঁ তেতিয়া হ'ব কেনেকে 7 বছৰ আগতে ৰহিমৰ বয়সটো আমি কি বুলি ক'ব পাৰিম এতিয়া x - 7 কাৰণ ৰহিমৰ বৰ্তমান বয়সটো আমি ধৰি লৈছো x বুলি হয়নে গতিকে 7 বছৰ আগতে কি হ'ব x - 7 হ'ব 7 বছৰ কমাই দিব লাগিব আমি 7 বছৰ আগৰ এতিয়া যদি আমি 7 বছৰ আগৰ কথা কওঁ তেতিয়া 7 বছৰ এটা কমাই দিব লাগিব আমি তেনেকৈ 7 বছৰ আগতে জীয়েকৰ বয়স আছিল বয়স হ'ব y - 7 হেতু বুজি পালা এতিয়া এই কন্ডিশনটো যেটো দিয়া আছে হেতুক যদি আমি ইকুৱেশনত প্ৰকাশ কৰো তেতিয়া হ'ব x - 7 7 * y - 7 মানে কথাটো কি হ'ল 7 বছৰৰ আগতে ৰহিমৰ বয়স কিমান আছিল 7 বছৰ আগতে x - 7 হয়নে এটো আছিল 7 বছৰ আগতে x - 7 আছিল এটো জীয়েকৰ তেতিয়াৰ বয়স মানে y - 7 মানে জীয়েকৰ 7 বছৰ আগৰ বয়সটো কথা কৈছে তেতিয়াৰ বয়স মানে এটো y - 7 তেতিয়াৰ বয়সৰ 7 গুণ আছিল ৰহিমৰ বয়সটো জীয়েকৰ বয়সৰ 7 গুণ আছিল হয়নে 7 বছৰ আগতে ৰহিমৰ বয়সটো জীয়েকৰ বয়সৰ 7 গুণ আছিল এতিয়া যেহেতু এই দুইটা বয়স আমি ইকুৱেল কৰিব লাগে নহয় জানো ৰহিমৰ বয়সটো 7 গুণ আছিল গতিকে ইকুৱেল কৰিবলৈ আমি জীয়েকৰ বয়সৰ 7 গুণ যদি কৰো হেতু ৰহিমৰ বয়সৰ লগত সমান হ'ব নহয় জানো কাৰণ ৰহিমৰ বয়সটো জীয়েকৰ বয়সতকৈ 7 গুণ আছিল এতিয়া আমি দুইটা বয়স সমান বুলি ক'ব লাগে কাৰণ ইকুৱেশনটো আমি কেনেকৈ গঠন কৰিব পাৰিম ইকুৱেল চেইন দিহে গঠন কৰিব পাৰিম নহয় জানো গতিকে জীয়েকৰ বয়সটোৰ লগত জীয়েকৰ বয়সটোক যদি 7 গুণ কৰো তেতিয়া আমাৰ ৰহিমৰ বয়সৰ লগত সমান হ'ব নহয় জানো কাৰণ ৰহিমৰ বয়সটো বেছি আছিল 7 গুণ বেছি আছিল হেতু কাৰণে ৰহিমৰ বয়সটোৰ লগত এই জীয়েকৰ বয়সটো সমান কৰিবলৈ এই জীয়েকৰ বয়সটোৰ লগত আমি 7 এটা পূৰণ কৰিছো অৰ্থাৎ এই জীয়েকৰ বয়সটোক 7 গুণ কৰিছো তেতিয়াহে দুইটা সমান হ'ব গতিকে এই আখৰে লেখা কন্ডিশনবোৰক ইকুৱেশনত প্ৰকাশ কৰিব তোমালোকে পাৰিব লাগিব বুজি পেলাই ঠিক আছে এতিয়া এইটো এটা আমি ইকুৱেশন পাই গলো এইটোক আমি অলপ সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কৰি আমি আল্টিমেট যেটো ইকুৱেশন পালো হেতু হৈছে x - 7y = -42 বাকি আমি একো কৰা নাই আমি এই যেগিটা চলক পদ আছিলে হেকেটা এফালে আনিলো আৰু ধ্ৰুবক পদটো আনটো সাইডে থৈছো হেতুই কৰিছো আৰু হেতু কৰি আমি পালো ফাৰ্স্ট ইকুৱেশনটো পাইছো আমি x - 7y = -42 এটো হৈছে ফাৰ্স্ট ইকুৱেশন তাৰপিছত আৰু এটা কথাটো আমাক কৈছে নহয় জানো 3 বছৰৰ পিছৰ কথা এটাও কৈছে
আমাক গতিকে হেতু কোৱা হৈছে আজিৰ পৰা 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম আজিৰ পৰা 3 বছৰৰ পিছৰ মানে এতিয়াৰ বয়সটো কিমান আছিল ৰহিমৰ বয়সটো আছিল x গতিকে 3 বছৰৰ পিছত ৰহিমৰ বয়স হ'ব x + 3 তেনেকৈ জীয়েকৰ বৰ্তমান বয়স হৈছে y গতিকে জীয়েকৰ 3 বছৰৰ পিছত বয়স হ'ব y + 3 হেতু কথা বুজি পাইছা এতিয়া 3 বছৰৰ পিছত ৰহিমৰ জীয়েক যিমান ডাঙৰ হ'ব ৰহিম তাৰ 3 গুণ হ'ব হল এতিয়া ৰহিমৰ 3 বছৰৰ পিছত বয়সটো আমি গম পালো x + 3 আৰু 3 বছৰৰ পিছত জীয়েকৰ বয়সটো হৈছে y + 3 গতিকে ৰহিম 3 বছৰৰ পিছত জীয়েকৰ 3 গুণ হ'ব অৰ্থাৎ ইকুৱেল কৰিবলৈ জীয়েকৰ বয়সটো 3 গুণ কৰিব লাগিব তেতিয়া দুইটা বয়স ইকুৱেল হ'ব হল এতিয়া এটোক সিম্পলিফাই কৰি আমি সেকেন্ড ইকুৱেশনটো পাইছো যেটো হৈছে x - 3y = 6 গতিকে আমি এই আধা question আমি solve কৰিলো বিজয়ভাৱে যেটো উপস্থাপন কৰিবলৈ কৈছিলে বিজয়ভাৱে যেটো প্ৰদৰ্শন কৰিবলৈ কৈছিলে হেতু আমি কৰি দেখুৱালো দুটা ইকুৱেশন পালো আমি বিজয়ভাৱে প্ৰদৰ্শন কৰি হল এইখিনিলৈকে আমি কৰিলো এতিয়া আমি কৰিব লাগে জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব লাগে বা লৈখিকভাৱে এই ইকুৱেশন দুটা উপস্থাপন কৰিব লাগে হেতু আমি এতিয়া কৰিম এতিয়া আমি দুটা ইকুৱেশন পালো ফাৰ্স্ট ইকুৱেশনটো হৈছে x - 7y = -42 আৰু সেকেন্ড ইকুৱেশনটো পালো x - 3y = 6 হল এতিয়া আমি ক্লাছৰ স্টাৰ্টিংত কৰি আহিছিলো যে আমি পইণ্টছবোৰ কেনেকে বিচাৰ কৰিম নহয় জানো এতিয়া এনেকে টেবুল বনাই লওঁ আমি হয়নে এতিয়া ফাৰ্স্ট x ৰ ভ্যালুটো যদি x ক আমি 0 বুলি লওঁ ফাৰ্স্ট ধৰা এই x টোৰ ঠাইত তুমি ললা 0 হল তেতিয়া এটো 0 থাকিলে y ৰ ভ্যালু এটা উলিয়াব পাৰিম এতিয়া আমি এটো কিমান থাকিব -7/y = 42 -42 আৰু হেতুক যদি সমাধান কৰা মাইনাস মাইনাস এটো যাব ক্যান্সেল যাব মানে তাৰ পিছত 7 এ 42 কেবাৰ যাব 7 এ 42 যাব তোমাৰ ছবাৰ গটিকে আমি ফাৰ্স্ট পইণ্টটো পালো যেটো হৈছে 0 6 আমি পইণ্টবোৰ কেনেকে পাতো এনকে ব্ৰেকেট দিও তাৰ পিছত লিখিবলৈ হলে এনেকে লিখো x ৰ স্থানাংকটো ফাৰ্স্টত লিখো যেটো হৈছে 0 আৰু y ৰ স্থানাংকটো সেকেন্ডত লিখো 0 6 এটো হৈছে আমাৰ ফাৰ্স্ট পইণ্টটো বুজি পালা এতিয়া তেনেকৈ আমি সেকেন্ড পইণ্টটো উলিয়াম সেকেন্ড পইণ্টটো হৈছে সেকেন্ড পইণ্টটো পাবলে আমি y টোক 7 বুলি ধৰিলোৱা আমি x টোক এটো তোমালকে যি মন যায় তাকে লব পাৰা মানে যি ভ্যালু মন যায় তোমালোকৰ ইচ্ছামতে লব পাৰা কেৱল সলভ কৰিলে হয় কিন্তু এটা কথা এতিয়া তোমালকে হয়তো ভাবিছা ইয়াত এবাৰ x0 লওঁ তাৰ পিছত ইয়াত y0 লওঁ তেতিয়া তেনেকে কৰিম কিন্তু ইয়াত যদি y টো 0 লোৱা ধৰা ইয়াত তুমি y টো 0 লৈ ললা ঠিক আছে y টো 0 ললা মানে 7 * 0 = 0 একোন থাকিলে তেতিয়া x ৰ ভ্যালুটো কি পাম আমি -42 এটো ভুল নহয় কিন্তু এটা কথা তোমালকে ভাবিব লাগিব যে -42 হেতু গ্ৰাফ পেপাৰখনত বহাবলৈ যাওঁতে কিমান ডাঙৰ হ'ব কিমান তোমালকে এই -y যেটো দিশ হেতু ফালে কিমান বহাব লাগিব কিমান চাই থাকিব লাগিব কৰব -42 লৈকে তোমালকে ক্যালকুলেট কৰিব লাগিব তাৰ হেই ঘৰবোৰ হয় নাই কামটো অলপ কঠিন হ'ব যিমানে যি নহলো হেতু কাৰণে আমি কিছুমান এনেকুৱা ভাবি কিছুমান টেকনিক উলিয়াব লাগে যাতে আমাৰ কামটো সহজতে হৈ যায় ঠিক আছে এতিয়া ইয়াত যদি 7 x ৰ ঠাইত তোমালকে 7 পুট কৰিলা ঠিক আছে -7y 7y =
minus 42 এইটোৰ পৰা এনেকে যদি পুট কৰা তেতিয়া এই y ৰ মানটো তোমালোকে 7 পাবা 7 টো এফালে যাব minus 42 minus 7 হ'ব এফালে যদি 7 টো হৈ যায় minus 42 minus 7 হয়নে 49 হ'ব কিমান এটো কৰিবলৈ এতিয়া স্পেসে কম হৈছে ইয়াৰ সেকেন্ড হেৰিটো কি হ'ব এটো minus 7 y এফালে ৰখাই আমি plus 7 টো ইটো সাইডে লৈ গৈছো ঠিক আছে minus 42 আৰু minus 7 হল মানে কিমান দুইটা মাইনাস মাইনাস গটিকে প্লাস হৈ যাব is equal to হবগে এফালে minus 49 হয়নে minus 49 হ'ব এতিয়া is 7y is equal minus 7y is equal to minus 49 হৈ আছে এতিয়া minus minus cancel যাব minus minus এটো cancel যাব y is equal to কিমান হবগে 7 এ 49 ক 7 এ যদি ডিভাইড কৰিবা কিমান পাবা তুমি 7 গটিকে y ৰ ভ্যালুটো পাম আমি 7 হলে এতিয়া x ও 7 y ও 7 দুইটা আমি গটিকে দুইটাৰ স্থানাঙ্কটো পালো গটিকে বিন্দুটো পালো আমি 7 আৰু 7 এটো বিন্দু পালো আমি হল গটিকে এনেকে আমি পয়েন্টস বোৰ উলিয়াব পাৰিম গটিকে ফার্স্ট ইকুয়েশন টুৰ দুটা পয়েন্ট আমি উলিয়ালো এতিয়া সেকেন্ড ইকুয়েশন টু লাগে যদি যাও সেকেন্ড ইকুয়েশন টু লাইছো ঠিক আছে সেকেন্ড ইকুয়েশন টু আমি এটা কৰিব লাগে second equation to asil tomar x minus 3y is equal to minus 6 hol x minus 3y is equal to minus 6 etia first তুমি ধৰিলবা x to 0 লৈছা বুলি ধৰিলবা ঠিক আছে x to যদি 0 লোৱা ইকুয়েশন টো কেনেকুৱা হ'ব 0 minus 3y is equal to 6 হয়নে এনেকুৱা হ'ব তাৰ পিছত স্টেপ টো হ'ব minus 3y is equal to 6 হল এতিয়া y to হবগে y is equal to 6 by 3 6 by minus 3 হয়নে গটিকে y ৰ ভ্যালুটো আমি পামগে কিমান y ৰ ভ্যালুটো আমি পাম minus 2 গটিকে আমি স্থানাঙ্কটো কি পালো স্থানাঙ্কটো পালো আমি x ৰ ভ্যালুটো আমি কিমান লৈছিলো x ৰ স্থানাঙ্ক হৈছে 0 আৰু y ৰ স্থানাঙ্কটো পালো আমি minus 2 গটিকে বিন্দুটো পালো আমি এইটো 0 minus 2 আৰু এনেকে চাৰ্টখনত আমি ভালো x টো লৈছিলো 0 আৰু ইকুয়েশন টো সলভ কৰি আমি y ৰ ভ্যালুটো পালোগে -2 গটিকে আমি বিন্দুটো পালো 0 -2 হল এনেকে কৰিলো ফার্স্ট টো সেকেন্ড টো আমি তেনেকে কৰিম সেকেন্ড টো আমি এতিয়া y টো 0 লৈছো ফার্স্ট x টো 0 লৈছিলো এবাৰ y টো 0 লৈছো ঠিক আছে এতিয়া ইকুয়েশন টো আছিল x minus 3y is equal to 0 গটিকে y টো যদি 0 লও তেতিয়া হ'ব x minus 3 into 0 is equal to 6 এটো হ'ব এতিয়া 3 into 0 মানে 0 গটিকে x ৰ ভ্যালুটো কিমান থাকিলে x ৰ ভ্যালুটো থাকিলে 6
গতিকে আমি বিন্দুটো পাম কেনেকৈ এক্সৰ ভেলুটো লৈছিলোঁ আমি বিন্দুটো পাতোতে সদায় মনত ৰাখিবা এক্সৰ স্থানাংকটো ফাৰ্ষ্ট লিখো এক্সটো আমি 6 পালো এক্সটো 6 পালো আৰু ৱাইটো লৈছিলোঁ আমি 0 গতিকে আমি বিন্দুটো পালো 6 0 ফাৰ্ষ্ট বিন্দুটো পালো আমি 0 2 সেকেন্ড বিন্দুটো পালো 6 0 হল এনেকৈ আমি বিন্দুবোৰ উলিয়াম ঠিক আছে এতিয়া আমি এই বিন্দু দুটা যেহেতু পালো চাৰিটা বিন্দু পালো আমি এইটো এটা বিন্দু 06 সেকেন্ড বিন্দুটো পালো আমি 77 হয়নে সেকেন্ড ইকুৱেশ্যনৰ ফাৰ্ষ্ট বিন্দুটো পালো 0 -2 আৰু এইটো পালো 6 0 হল এতিয়া ফাৰ্ষ্ট বিন্দু কেইটা ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ কাৰণে বিন্দু কেইটা পাতিম 0 6 এতিয়া 0 এইটো হৈছে 0. x মানে 0 0 মানে এইটো ইয়াতে থাকিব আৰু y টো হৈছে +6 অৰ্থাৎ +y দিশত আমি 6 টা ঘৰ যাব লাগিব গতিকে 1 2 3 4 5 6 এই পইণ্টটো হৈছে 0 6 পইণ্টটো হৈছে এইটো হল তাৰ পিছত আমি 7 7 পইণ্টটো পাতিব লাগে 7 7 মানে এইফালেও 7 টা ঘৰ আৰু ওপৰ ফালেও 7 টা ঘৰ হয়নে এতিয়া 1 2 3 4 5 6 7 এইটো হৈছে xৰ 7 স্থানাংকটো এইটো আৰু ইয়াৰ পৰা ওপৰলেও 7 টা ঘৰ 1 2 3 4 5 6 7 গতিকে এইটো হৈছে 7 7 এই বিন্দুটো হৈছে এইটো হল এতিয়া এইটো পালো ফাৰ্ষ্ট বিন্দুটো এইটো পালো সেকেন্ড বিন্দুটো গতিকে দুইটা লগ লগাই আমি এডাল সৰলৰেখা পাইছো আৰু এটা আমি সৰলৰেখা পাম বুলি জানো এই কাৰণ কিয় আমি আগতেই জানো যে ৰৈখিক সমীকৰণে সদায় এডাল সৰলৰেখা দিয়ে গ্ৰাফত যেতিয়া প্লট কৰো সদায় এডাল সৰলৰেখা দিব গতিকে x - 7y - 42 এই ইকুৱেশ্যনটোৰ সৰলৰেখাডাল হৈছে এইটো হল তেনেকৈ আমি 0 - 2 আৰু 6 0 এই দুটা এনেকে যেতিয়া প্লট কৰিলো তেতিয়া পালো এই সমীকৰণটোৰ কাৰণে x - 3y - 6 সমীকৰণটোৰ কাৰণে পালো এডাল সৰলৰেখা এই ব্লু কালাৰ যেডাল সৰলৰেখা গতিকে এনেকৈ আমি গ্ৰাফিক্যালি বা লৈখিকভাৱে এই ইকুৱেশ্যনবোৰ উপস্থাপন কৰিব পাৰো ঠিক আছে এতিয়া ইয়াৰ পিছত আৰু এটা কোৱেশ্চন চাইছো হেতু হৈছে তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা সমীকৰণৰ জোৰ গঠন কৰা আৰু লৈখিকভাৱে হেবোৰৰ সমাধান উলিওৱা এতিয়া ইয়াৰ আগৰ যেটো কোৱেশ্চন আছিলে হেতুত কেৱল মাত্ৰ বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিবলৈ কৈছিল তাৰ পৰা একো সমাধান উলিয়াবলৈ কোৱা নাছিল নহয় জানো আমি বীজীয়ভাৱে মানে ইকুৱেশ্যন কেইটা উলিয়ালো ফাৰ্ষ্ট আৰু সেই ইকুৱেশ্যন কেইটাক ফাৰ্ষ্ট এই দুটা ইকুৱেশ্যন উলিয়ালো আমি এইটো এটা আৰু এইটো এটা যেখিনি কথা দিয়া আছিল তাৰ পৰা এই ইকুৱেশ্যন কেইটা উলিয়ালো অৰ্থাৎ বীজীয়ভাৱে প্ৰদৰ্শন কৰিলো আৰু এই ইকুৱেশ্যন কেইটাক আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰি দেখুৱালো তাৰ পৰা একো সমাধান উলিওৱাৰ কথা আমাক কোৱা নাছিলে নহয় জানো একো সমাধান উলিওৱাৰ কথা কোৱা নাছিলে এটো কাৰণে আমি উলিওৱাও নাই কিন্তু ইয়াৰ পিছৰ যেটো কোৱেশ্চন দিছে তাত আমাক সমাধানটো উলিয়াবলৈ কৈছে হে লৈখিকভাৱে যে উপস্থাপন কৰিম তাৰ পৰা আমাৰ এটা সমাধান উলাই দেখুৱাব কৈছে ঠিক আছে এতিয়া কোৱেশ্চনটো দিছে এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা এতিয়া ইয়াতো আমাক আখৰত লিখি দিছে তাৰ পৰা আমি এই কথাখিনি বীজীয়ভাৱে উপস্থাপন কৰিব লাগিব মানে ইয়াৰ পৰা আমি ইকুৱেশ্যনছ উলিয়াব লাগিব এতিয়া ফাৰ্ষ্ট আমি ধৰি ললো ছাত্ৰীৰ সংখ্যা x আৰু ছাত্ৰৰ সংখ্যা y যেটো কোৱা হৈছে ইয়াত কিছুমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ কথা কোৱা হৈছে গতিকে আৰু সংখ্যা উলিয়াবলৈও কোৱা হৈছে যেটো উলিয়াবলৈ কোৱা হয় হেতুৱে আমি ধৰু সাধাৰণতে চলক হিচাপে গতিকে ছাত্ৰীৰ সংখ্যা আমি ধৰি ললো x বুলি আৰু ছাত্ৰৰ সংখ্যা y বুলি এতিয়া ফাৰ্ষ্ট
সেন্টেন্সটোতে কোৱা হৈছে যে কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। এতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দুটা আমি বেলেগ বেলেগকৈ ধৰি লৈছো। ছাত্ৰীৰ সংখ্যা ধৰিছো x আৰু ছাত্ৰৰ সংখ্যা y আৰু দিয়া আছে যে টোটেল 10 জন ছাত্ৰ-ছাত্ৰী আছিল বুলি হেতু কথা দি দিছে। গতিকে x + y = 10 সেই কথাটো আমি গম পাম ইয়াৰ পৰা। ছাত্ৰ-ছাত্ৰী দুইটা মিলি 10টা আছে, 10 জন আছে হয়নে? গতিকে x + y = 10 আৰু এটো হৈছে ফাৰ্স্ট ইকুৱেশনটো আমাৰ। হল তাৰ পিছত যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি বুলি কৈছে। গতিকে আমি ইকুৱেশনটো বনাবলৈ কি কৰিব লাগিব? ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি অৰ্থাৎ ছাত্ৰীৰ সংখ্যাটো বেছি বুলি আমি গম পাইছো। গতিকে ছাত্ৰৰ সংখ্যাৰ লগত 4 যোগ কৰি আমি ছাত্ৰীৰ সংখ্যাৰ লগত সমান কৰিব পাৰিম। গতিকে x = y + 4 x আছিল ছাত্ৰীৰ সংখ্যা, y আছিল ছাত্ৰৰ সংখ্যা। এই y তকৈ x মানে ছাত্ৰীৰ সংখ্যা 4 গৰাকী বেছি নহয় জানো? গতিকে দুইটা সংখ্যা ইকুৱেল কৰিবলৈ আমি এই ছাত্ৰৰ লগত 4 এটা প্লাস কৰিব লাগিব, তেতিয়াহে সমান হ'ব। কাৰণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা টো সমান কৰিব লাগিব আমি ইকুৱেশনটোৰ মতে হয়নে? যেহেতু ছাত্ৰীৰ সংখ্যা 4 গৰাকী বেছি ছাত্ৰতকৈ, গতিকে ছাত্ৰৰ সংখ্যাৰ লগত যদি 4 প্লাস কৰো আমাৰ তেতিয়া এই ছাত্ৰীৰ সংখ্যাৰ লগত সমান হ'ব। তেতিয়া আমি ইকুৱেশন বুলি এটো দেখাব পাৰিম। গতিকে এইটোৰ পৰা আমি এটা ইকুৱেশন বনালো যে চলক কেইটা এটা সাইডত আনিলো x - y, y টো ইটো সাইডত আসলে এইফালে লৈ আহিলো x - y = 4 আৰু এটো কৰিলো আমি সেকেন্ড ইকুৱেশন বুলি এটো দেখাইছো। গতিকে ফাৰ্স্ট ইকুৱেশনটো পালো আমি x + y = 10 আৰু সেকেন্ড ইকুৱেশনটো পালো x - y = 4 আৰু আগৰ নিচিনাকৈ আমি টেবুল পাতিছো। তাৰ পিছত x ক ফাৰ্স্ট 5 বুলি লৈছো, তেতিয়া y ৰ ভ্যালুটো পাইছো 5। তাৰ পিছত x ৰ ভ্যালুটো যদি 3 লওঁ y ৰ ভ্যালুটো পাইছো 7। ইয়াত এই ইকুৱেশনটোত x ৰ ভ্যালু এবাৰ 5 বহালো এবাৰ 3 বহালো, তেতিয়া আমি y ৰ ভ্যালু পালো ক্ৰমে 5 আৰু 7 হল। এতিয়া ফাৰ্স্ট ইকুৱেশনটোৰ কাৰণে আমি দুটা বিন্দু পালো যেকেইটা হৈছে 5 5 আৰু সেকেন্ড বিন্দুটো পালো আমি 3 7 হল। এই দুটা পালো। এতিয়া সেকেন্ড ইকুৱেশনটোৰ কাৰণেও আমি তেনেকে x টো প্ৰথমতে x নহয় এবাৰ y টো ধৰি লোৱা 2 ললা, তেতিয়া আমি x ৰ ভ্যালুটো পাম 6। ইয়াত যদি বহাই দিয়া y ৰ ভ্যালুটো 2 বুলি, তেতিয়া x ৰ ভ্যালুটো 6 পাবা। তেনেকৈ y ৰ ভ্যালুটো যদি ইয়াত 0 বহাই দিয়া তেতিয়া x ৰ ভ্যালুটো 4 পাবা। এটো তোমালোকে কেনেকৈ কৰিব লাগে বুজি পাইছা? গতিকে এই ইকুৱেশনটোৰ পৰা আমি দুটা পইণ্ট পালো, সেই দুটা হৈছে 6 2 আৰু 4 0 হল। এতিয়া ফাৰ্স্ট ইকুৱেশনটোৰ কাৰণে পোৱা 5 5 আৰু 3 7 এই পইণ্ট গিটা বহাবলৈ গৈছো আমি 5 5 মানে x ৰ ফালে 5 ঘৰ যাব লাগিব আৰু তাৰ পিছত y ৰ ফালে 5 ঘৰ যাব লাগিব। x ৰ ফালে 1 2 3 4 1 2 3 4 5 টো ইয়াত আহিব লাগিব দেই। এইটো ঠিক আছে 1 2 3 4 5 5 এটো x ৰ স্থানাংকটো হৈছে ইয়াত, তাৰ পিছত ওপৰৰ ফালেও 5 ঘৰ যাব লাগিব 1 2 3 4 5 এইটো। গতিকে এইটো পালো আমি 5 5 পইণ্টটো পালো ইয়াত। এইটো হৈছে 5 5 পইণ্টটো ফাৰ্স্ট ইকুৱেশনটোৰ ফাৰ্স্ট পইণ্ট হৈছে হেতু। তাৰ পিছত সেকেন্ড পইণ্টটো আছিল 3 7। গতিকে 3 টো হৈছে x ৰ স্থানাংক, x ৰ ফালে 3 ঘৰ যাম 1 2 3 এটো হল ইয়ালৈকে। তাৰ পিছত y স্থানাংকটো হৈছে 7, গতিকে ওপৰলৈ আমি 7 ঘৰ যাব লাগিব 1 2 3 4 5 6 7। গতিকে এই পইণ্টটো হৈছে 3 7। গতিকে ফাৰ্স্ট পইণ্ট যে দুটা পালো 5 5 আৰু 3 7 দুইটা আমি ইয়াত বহালো। গতিকে এই দুইটা পইণ্ট লগাই সৰলৰেখা এডাল পাইছো আমি, যেডাল হৈছে এই ৰেড কালাৰ সৰলৰেখাডাল হল।
তেনেকৈ সেকেন্ড ইকুৱেশ্যনটোৰ পৰা পোৱা 62 আৰু 40 এই পইণ্ট দুটা বহালো 62 পইণ্টটো পালো ইয়াত আৰু 40 পইণ্টটো পাইছো ইয়াত এই দুইটা পইণ্ট লগাই আমি এই ব্লু কালাৰৰ যেডাল সৰলৰেখা হেডাল পাইছো এতিয়া আমি দেখিছো দুইডাল সৰলৰেখাই এটা পইণ্টত কটাকটি কৰিছে এটা এটা পইণ্টত কটাকটি কৰিছে মানে আমি কি বুজিছো যে এই সমীকৰণজোৰৰ যেজোৰ সমীকৰণ পালো আমি সেই সমীকৰণজোৰৰ এটা মাত্ৰ সমাধান থাকিব কাৰণ ই মাত্ৰ এটা বিন্দুত কটাকটি কৰিছে নহয় জানো এতিয়া আমি যদি সেই বিন্দুটোৰ স্থানাংকটো উলিয়াও তেতিয়া আমি গম পাই যাম আমাৰ সমীকৰণটোৰ সমাধান কি হয়নে এতিয়া সেই বিন্দুটোৰ স্থানাংকটো উলিয়াও আমি সেই বিন্দুটো হৈছে এইটো সেই বিন্দুটো হৈছে এইটো এই যেটো যত কটাকটি কৰিছে এইটো ইয়াত কটাকটি কৰিছে এই বিন্দুটোত কটাকটি কৰিছে ৰেখা দুডালে হয়নে এতিয়া এই বিন্দুটোৰ স্থানাংকটো আমি চাম কেনেকে আমি হিসাব কৰিম এই ফালৰ পৰা কিমান হৈছে মানে x ত কিমান ঘৰ আছে আৰু এই ওপৰ ফালে কি ঘৰ গৈছে মানে ওপৰ ফালে মানে হৈছে এটো প্লাস y ৰ দিশ নহয় জানো গতিকে y ৰ ফালে কিমান ঘৰ আছে হেতু চাম এতিয়া এই ফালে আছে 1 2 3 4 5 6 7 এটো 7 আৰু ওপৰ ফালে আছে 1 2 3 গতিকে বিন্দুটো আমি পাইছো 7 3 এতিয়া x টো আমি ধৰিছিলো কি বুলি x টো আমি লৈছিলো ছাত্ৰীৰ সংখ্যা বুলি হয়নে x টো লৈছিলো ছাত্ৰীৰ সংখ্যা আৰু y টো লৈছিলো ছাত্ৰৰ সংখ্যা আৰু এই গ্ৰাফডালত তোমালোকে দেখিছানে x ৰ সাইডটো আমি লৈছো গাৰ্লছ মানে ছোৱালীৰ সংখ্যাটো x ৰ এই দিশটো ধৰিছো আৰু বয়জ মানে ল'ৰাৰ সংখ্যাখিনি এফালে লৈছো y ৰ ফালে গতিকে আমি এতিয়া বিন্দুটো পালো 7 3 আমি জানো যেতিয়া এটা বিন্দু ৰিপ্ৰেজেন্ট কৰা হয় তাৰ এই ফাৰ্স্ট যেটো সংখ্যা এটোৱে ফাৰ্স্ট সংখ্যাটোৱে বুজায় x ৰ স্থানাংক হয়নে এই ফাৰ্স্ট বিন্দুটোৱে বুজায় x ৰ স্থানাংক আৰু সেকেন্ড বিন্দুটোৱে বুজায় y ৰ স্থানাংক নহয়নে হেতু কথা আমি জানো এতিয়া x ৰ স্থানাংক মানে কি ছাত্ৰীৰ সংখ্যাটো x আমি কি ধৰিছিলো ছাত্ৰীৰ সংখ্যা গতিকে x ৰ স্থানাংকটো পাইছো আমি 7 অৰ্থাৎ ছাত্ৰীৰ সংখ্যা হৈছে 7 গৰাকী হল আৰু y ৰ স্থানাংকটো আমি পাইছো 3 অৰ্থাৎ y মানে আছিল ছাত্ৰৰ সংখ্যা গতিকে ছাত্ৰৰ সংখ্যা হৈছে 3 জন গতিকে এনেকৈ আমি সমাধানটো উলিয়ালো সমাধানটো আমি পালোগে শেষত ছাত্ৰীৰ সংখ্যা পালো আমি 7 গৰাকী আৰু ছাত্ৰৰ সংখ্যা পালো 3 জন হল এনেকৈ আমি এনেকৈ আখৰে লিখা কুৱেশ্যনৰ পৰা বিজয়ভাৱে এই কুৱেশ্যনবোৰ দেখাব পাৰিম অৰ্থাৎ আমি এই ইকুৱেশ্যনৰ সহায়ত ইহঁতক ৰিপ্ৰেজেন্ট কৰিব পাৰিম তাৰ পিছত এই ইকুৱেশ্যনবোৰক আমি গ্ৰাফিক্যালি কেনেকৈ প্লট কৰিম সেই কথাটো শিকিলো আৰু এই গ্ৰাফ কেনেকৈ ৰিড কৰিম বা গ্ৰাফৰ পৰা আমি সমাধান কেনেকৈ উলিয়াম সেই কথাটো আমি গম পালো এতিয়া এনেকৈ তোমালোকৰ অনুশীলনী 3.2 আৰু 3.1ত এতিয়ালৈকে যিমানখিনি কৰালো সেইখিনিৰ ৰিলেটেড সকলো কুৱেশ্যন আছে তোমালোকে কৰি চাবা আৰু নেক্সট ক্লাছত আমি আৰু বেলেগ কথা পঢ়িব লাগিব ঠিক আছে আজিলৈ ইমানেই থ্যাংক ইউ